এজন ব্যক্তিক চিনাকি কৰি দিবলৈ ওলাইছোঁ কাৰণ এই ব্যক্তিজন ভাৰত ভ্ৰমণ কৰি বৰ্তমান নিউজ লাইভৰ কাৰ্যালয়ৰ সন্মুখত আহি তেওঁ উপস্থিত হৈছে। গুৱাহাটীৰ পৰা তেওঁ ভাৰত ভ্ৰমণৰ এক যাত্ৰা আৰম্ভ কৰিছিলে আৰু মই আপোনালোকক এখন মেপ দেখুৱাইছোঁ। তেওঁ এই মেপখনত দেখুৱাইছে তেওঁ গোটেই অসমৰ গুৱাহাটীৰ পৰা ভ্ৰমণ কৰিছিলে আৰু এইদৰেই তেওঁ সমগ্ৰ ভাৰতখন ঘূৰি পুনৰ গুৱাহাটীত আহি উপস্থিত হৈছে আৰু এই ব্যক্তিজনৰ নাম হৈছে বিপুল কলিতা। তেওঁ আমাৰ লগত আছে, যিহেতু তেওঁ নিউজ লাইভৰ কাৰ্যালয়ত আহিছে সেই বিষয়ে কিছু কথা ক'বলৈ আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম। কিয় এই তেওঁ যাত্ৰা আৰম্ভ কৰিছিলে, তেওঁৰ উদ্দেশ্য কি আছিল আৰু সেই ভ্ৰমণৰ বিষয়ে কিছু কথা। যাত্ৰাটো নমস্কাৰ, মোৰ নাম বিপুল কলিতা, মই নুনমাটিৰ বাসিন্দা হয়। তো মই আপোনাৰ এপ্ৰিল মাহৰ 2 তাৰিখে এইখন লৈ পেলাই ওলাই গৈছিলোঁ। তেতিয়া হয়তো ইমানখিনি মোৰ হেৰি নাছিলেই। তো যেতিয়া গৈছিলোঁ মই উদ্দেশ্য লৈছিলোঁ একফালৰ পৰা আপোনাৰ আমাৰ বিশেষকৈ ষ্টেচনৰ ওচৰত অথবা ডাঙৰ ডাঙৰ বজাৰবিলাকতো দেখা পাওঁ আপোনাৰ কিছুমান সৰু সৰু ল'ৰা ছোৱালী আপোনাৰ এই ৰুমালত বা কিবা কিবি কৰি পেলাই এইবিলাক হেৰি কৰি থাকে, পেলাই হয়, সেইবিলাকৰ উদ্দেশ্য লৈ পেলাই মই ওলাইছিলোঁ। মই দিল্লীলৈ চিধা গ'লোঁ। দিল্লীলৈ চিধা গৈ মই দিল্লীক এবাৰ মোক এটা নিউজ চেনেলে কভাৰো কৰিছিলে। তেওঁক মই উদ্দেশ্য কৰি কৈ গৈছিলোঁ যে মই 10,000টো মই মিনিমাম সৰ্বনিম্ন মই 10,000 কিলোমিটাৰ মই পূৰা কৰিম। তো আজি মই 10,000 পাৰ কৰি দিলোঁ। তথাপিও মই ইমান এটা উৎফুল্লিত হোৱা নাই, কাৰণ মই ভাবি লৈছোঁ আৰু ৰাস্তা মই অলপ বনাই লৈছোঁ। এইটো ৰাস্তা যাম, ৰঙা মাৰ্ক কৰাবোৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল যিখিনি পাৰোঁ এইখিনিও ভ্ৰমণ কৰিম। কৰি পেলাই আকৌ মই ঝাৰখণ্ড ছত্তীশগড় হৈ MP উজ্জয়ন আৰু মহাৰাষ্ট্ৰ নাছিকলৈ ভ্ৰমণ কৰিম। আপোনাৰ যিটো কথা কৈছে 10,000 কিলোমিটাৰ আপুনি ইতিমধ্যে অতিক্ৰম কৰিছে, কেনেধৰণৰ আপোনাৰ এই যাত্ৰা আছিলে? যাত্ৰাটো প্ৰথমতেতো খুবেই ক্ৰিটিকেল আছিল, খুবেই অসুবিধা পাইছোঁ। মই বহুত মোবাইলো চুৰ কৰি দিলে মোৰ বিহাৰৰ পাটনা দানাপুৰা অঞ্চলত, পাটনা পাৰ হোৱাৰ পিছত। তাৰপিছত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ মই ঠায়ে ঠায়ে, বা আকৌ কিছুমান ঠাইত আকৌ খুব ভাল গৈছে। এতিয়া কেৰেলা মই ক'ব খোজোঁ, কেৰেলাটো বাপৰে বাপ, কেৰেলাৰ মানুহে মোক ইমান হেৰি কৰিছে, তাক ভাষাৰে বুজাব নোৱাৰি, বহুত ছাপোৰ্ট দিছে মোক। এতিয়া মই অসমলৈ আহি মই এতিয়া চৰকাৰলৈ এইখিনিয়ে বিনম্ৰ। দিনত আপুনি কেনেধৰণে যাত্ৰাবোৰ কেনেধৰণৰ হয়, দিন ৰাত নিশা? মই তাৰো কেতিয়াও লিমিট নাই। মই যেতিয়াই কেম্পিং কৰোঁ, যদি মই এনেকুৱা সুবিধা পাওঁ বেছি দেৰিলৈ ভাগৰো থাকে, ৰাতি শুওঁতে মোৰ 12টা-1টা বাজি যায়। নিশাবোৰ কেনেকৈ পাৰ হৈছিল? নিশাবোৰো কেতিয়াবা পেট্ৰল পাম্পত থাকোঁ, কেতিয়াবা আপোনাৰ পুলিচ আউটপোষ্ট থাকোঁ, কেতিয়াবা ধাবাটো থাকোঁ, কেতিয়াবা আপোনাৰ টোল গেটত থাকোঁ। আৰু এনেকুৱা দিন গৈছে যমুনা এক্সপ্ৰেছ UPত আপোনাৰ হাইৱেতে থাকিব লগা হৈছে, বহুত দূৰলৈ হেৰি নাই। হাইৱেটো বহুত দিন আছোঁ, অতি কমেও 5-6 দিন মই হাইৱেৰ একদম ছাইডতে আছোঁ। খোৱা বোৱাবোৰ কি ধৰণৰ? খোৱা বোৱা বেছিভাগ মই বনাই লওঁ, বাকী আৰু আপোনাৰ মানুহেও যথেষ্টখিনি হেৰি কৰে বহুত ঠাইত। কিন্তু তেওঁ মূল উদ্দেশ্য বুলি কৈছে এতিয়া 30,000, যিটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ড, নাম কি আছিলে? নৰপত সিং ৰাজপুৰোহিত, এজন ব্যক্তি যি 30,124 কিলোমিটাৰ চাইকেল চলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। আপুনি সেই ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিব বিচাৰে? আগত যাব খোজোঁ এতিয়া বৰ্তমান সময়ত মই 10,000 চলাই পেলাই এতিয়া মইতো পালোঁ যে মোৰ কাৰণে ইমান এটা অসুবিধা নহয়। সেইটো কাৰণে এতিয়া মোৰ বল শেষ। এতিয়া সেইটো কাৰণে মই চৰকাৰৰ ওচৰত শৰণাপন্ন হৈছোঁ, কিন্তু বৰ্তমানো মই চৰকাৰৰ লগত যোগাযোগ বিশেষ কৰা নাই। এতিয়া আজি আপোনালোকক ক'লোঁ, নিউজ লাইভৰ ওচৰত মই এয়া হেৰি কৰিলোঁ। এতিয়া চৰকাৰৰ ওচৰতো মই লিখিত আবেদন এটা পেলাব লাগিব। এতিয়াতো কেইদিনমানতো আছোঁ মই গুৱাহাটীত থাকি পেলাই, এতিয়া মোবাইলো নাই। মই অলপ নিজক আকৌ নতুন কৰি সেই কৰিব লাগিব।